তৃতীয় শক্তিৰ নামত বদনাম পাবলৈ কিন্তু মানুহে দিবলৈ ৰৈ আছে একচাম মানুহে। চ' তৃতীয় শক্তিৰ বদনাম নল'বা। ডাঠি ক'বা মই জুবিন গাৰ্গক ভাল পাওঁ, দমত ক'বা মই দাদাক ন্যায় বিচাৰোঁ, আৰু দমত বুকু পাতি দিবা যদি দম আছে মোক মাৰ কিন্তু মোক ন্যায় লাগিব, সেইটোত আপত্তি নাই। সেইজনে কিন্তু প্ৰকৃত অনুৰাগী, যোনে তেনেকৈ ক'ব বা তেনেকৈ ভাবিব পাৰিব, আৰু সমগ্ৰ অসমে আজি সেনেকৈ ভাবে, সমগ্ৰ অসমে আজি সেই ভাষাই কয়। কিন্তু তাৰে মাজত কিছুমান অসমীয়া আছে যি মুখা পিন্ধা ভদ্ৰলোক হৈ পেলাই ঘৰিয়ালৰ চকু পানী টুকি পেলাই আহিবলগীয়া এই এপ্ৰিল মাহৰ বাবে ৰৈ আছে। আৰু এই মানুহজনক মৃত্যুৰ আগলৈকে যিমান ৰাজনীতি কৰিলে, তেখেতক বিকি বিকি যিকোনো ক্ষেত্ৰত মই কৈ শেষ নহ'ব। আৰু মৃত্যুৰ পিছতো যেন সেই নামটো লৈ পেলাই, সেই টেগটো লৈ পেলাই অসমীয়াখিনিক কেঁকুৰা জাতি বুলি কয়, ইম'চনেল বুলি ভাবি, বুৰ্বক বুলি ভাবি, কপালত যেন আমাৰ বুৰ্বক বুলি লিখা আছে নৱপ্ৰজন্মৰ আপোনালোকৰ, ভাবি পেলাই এপ্ৰিল মাহলৈকে তেওঁলোকে ৰখি আছে। আৰু তেওঁলোকে ভাবিছে যে আহিবলগীয়া প্ৰজন্মই কিন্তু এই মানুহজনক যদি আমি মৰম দিওঁ, আমাক মৰম দিব।